পশু চিকিৎসকৰ প্ৰমাণপত্ৰ দিয়াৰ নামত সিন্ডিকেট ডিমা হাছাওৰ হাতীখুলিত মুকলিকৈ সংগ্ৰহ গুণ্ডা টেক্স এখন ব্ৰইলাৰ ভৰ্তি বাহনৰ বাবে ৩৯,০০০কৈ সংগ্ৰহ ভাইমুল মজদুৰৰ সিন্ডিকেট শাৰী শাৰীকৈ ব্ৰইলাৰ ভৰ্তি গাড়ীবোৰ ৰখাই থোৱা আছে এখন গাড়ীৰ বাবদ ৩৯,০০০ টকা গুণ্ডা টেক্স দিলেহে গাড়ী পাৰ হ'ব দিয়ে এই দৃশ্য ডিমা হাছাওৰ হাতীখুলিৰ এতিয়া চাওক এই দুজনক এজন ভাইমুল হক আৰু আনজন মজনু হুছেইন এই দুজনৰ নেতৃত্বতেই চলি আছে ব্ৰইলাৰৰ বৃহৎ সিন্ডিকেট নগাঁৱৰ পৰা বৰাকলৈ যোৱা প্ৰতিখন ব্ৰইলাৰ সৰবৰাহী বাহনৰ পৰা ভেটেৰিনেৰী চাৰ্টিফিকেট প্ৰদানৰ নামত এওঁলোকে সংগ্ৰহ কৰি আহিছে বৃহৎ পৰিমাণৰ ধন এই মুকলি লুণ্ঠনত অতিষ্ঠ হৈ নগাঁৱত ব্ৰইলাৰৰ ব্যৱসায়ীসকলে সংবাদ মাধ্যমৰ আগত নিজৰ ক্ষোভ প্ৰকাশ কৰে পৰা বৰাকলি যাবলৈ ডিমা হাছাও হৈ যাব লাগে এই মালবিলাক আমাৰ ব্ৰইলাৰ মুৰ্গী গাড়ীবিলাক যাওঁতে আগতে 1 টকা খৰচ হোৱা নাছিলে আজি 1 মাহৰ পৰা ইয়াত আপোনাৰ মন্দাৰদিছা বুলি জায়গা এটা আছে হাতীখালি সৰি মন্দাৰমিছা হাতীখালি ইয়াত এটা জায়গা আছে ডিমা হাছাওৰ তাত আপোনাৰ প্ৰত্যেক গাড়ীত একেতে ৩৯,০০০ টকাকৈ ডিমাণ্ড কৰে তাত এটা গেটটো বহাই পেলাই ৩৯,০০০ টকাকৈ ডিমাণ্ড কৰে আপোনাৰ ভেটেৰিনেৰী চাৰ্টিফিকেটৰ নামত এতিয়া যদি ভেটেৰিনেৰী চাৰ্টিফিকেটটো যদি সিহঁতে দিয়ে তেনেহ'লে ৩৯,০০০ দিলে ব্ৰইলাৰ ঠিকেই আছে আৰু যদি ৩৯,০০০ টকা নিদিওঁ তেনেহ'লে এইটো মাল বেয়া বুলি তাত পৰা ৰিটাৰ্ণ আমাৰ পঠাই দিয়ে গাড়ী নহ'লে যাব নিদিয়ে এইটো এদিন আমাৰ কোনোবা এজন বেপাৰীৰ পৰা সিহঁতে অনলাইন লৈছিলে আৰু বাকী এতিয়া অনলাইন নলয় পেলাই এতিয়া কেছ লয় যাতে এইটো প্ৰুফ নাথাকে সিহঁতৰ হাতত ৰাস্তাটো অতি সোনকালে যদি আমাৰ এইটো গেটটো উঠাই যদি আমাৰ গাড়ীবিলাক যোৱাত সহায় কৰে তেনেহ'লে ভাল হয় আমি নাজানো তেতিয়া আমাৰ গাড়ীখিনি যাব নিদিয়ে তাৰপিছত তেওঁলোকে এটা কয় যে ৩৯,০০০ টকা মানে তেওঁলোকক পে' কৰিব লাগে পে' কৰিলেহে তেওঁলোকে গাড়ীখিনি আমাৰ ৰিলিজ দিয়ে এতিয়া এই ৩৯,০০০ টকা পে' কৰাৰ যোনজন মানুহ তেওঁলোকক সুধোঁ তেওঁলোকে কাৰোবাৰ নাম দিয়ে তাৰ পৰা অৰ্ডাৰ ল'ব লাগে আমি ব্যৱসায়ী একলগ হৈছোঁ আমাৰ বহুত অসুবিধা আমি প্ৰশাসনক আমি মাননীয় অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ছাৰক অনুৰোধ জনাইছোঁ আমি এই ব্যৱসায়ীখিনি আজি আমাৰ ইয়াত ৪০জন ব্যৱসায়ী তাৰ লগত মোটামুটি ১,০০০ মানুহ আমাৰ লগত জড়িত হৈ আছে আমাৰ গাড়ীৰ ষ্টাফ একোটা গাড়ীত আমাৰ মোটামুটি ৪টা মানুহ থাকে এতিয়া পঠাইছোঁ আমাৰ গাড়ী নিদিয়ে আমি ভাইমুল আৰু মজদুৰৰ এই লুণ্ঠন ৰোধৰ ক্ষেত্ৰত ডিমা হাছাও আৰক্ষীৰ ভূমিকাও সন্দেহজনক হিচাপে বিবেচিত হৈছে মজনুৰ আৰু ভাইমুলক নিয়ন্ত্ৰণ কৰিবলৈ যেন কোনোৱেই নাই উপায়ন্তৰ হৈ ব্ৰইলাৰ ব্যৱসায়ী সন্থাই মুখ্যমন্ত্ৰীক ব্যৱস্থা গ্ৰহণৰ আহ্বান জনাইছে এতিয়া আমি মাননীয় অসমৰ মুখ্যমন্ত্ৰী ছাৰক আমি জনাই আছোঁ যে এইটো ৰাস্তাটো অতি সোনকালে যদি আমাৰ এইটো গেটটো উঠাই যদি আমাৰ গাড়ীবিলাক যোৱাত সহায় কৰে তেনেহ'লে ভাল হয় আৰু ডিমা হাছাওৰ DC ছাৰ আৰু SP ছাৰক কৈ আছোঁ ছাৰ আপোনালোকে কাইণ্ডলি ডিমা হাছাওৰ যোনটো নেকি হাতীখালিত যোনটো গেট বহাইছে ভেটেৰিনেৰী চাৰ্টিফিকেটৰ নামত সেইটো উঠাই দিব লাগে কাৰণ আমি কোনো অবৈধ ব্যৱসায় কৰা নাই আমি এটা সাধাৰণ মুৰ্গীৰ ব্যৱসায়হে কৰিছোঁ এটা মুৰ্গীৰ ব্যৱসায়ত আমাৰ ইমান টকা প্ৰফিট নহয় আমি ইমান টকা গুণ্ডা টেক্স দি যাব নোৱাৰোঁ আমি অনুৰোধ জনাইছোঁ ডিমা হাছাওৰ SP ছাৰ আৰু DC ছাৰক যেন এখেতে অতি সোনকালে যাতে এইটো গেটটো উঠাই দি পেলাই আমাক সহায় কৰে সেইটোৱে আমি জনাইছোঁ আৰু অসম চৰকাৰকো জনাইছোঁ যেন এইটো সোনকালে বন্ধ কৰি দিয়ে এতিয়া প্ৰশ্ন উঠিছে কাৰ সাহসত মজনুৰ আৰু ভাইমুলে এনে মুকলি সিন্ডিকেট চলাই আহিছে এই লুণ্ঠন বন্ধ কৰাৰ ক্ষেত্ৰত বিশেষ ব্যৱস্থা ল'বলৈ ডিমা হাছাও প্ৰশাসন আৰু অসম আৰক্ষীয়ে নে মজনুৰ আৰু ভাইমুলৰ মূৰত হাত আছে কোনো শক্তিশালী নেতাৰ প্ৰকাশ কৰিম পৰৱৰ্তী প্ৰতিবেদনত ব্যুৰো ৰিপৰ্ট ভিজন প্ৰাগ India's #1 SUV Tata Nexon আগবঢ়াইছে 7 বছৰত 7 লাখ নেক্সন গাড়ী বিক্ৰীৰে সেলিব্ৰেটৰী 1 লাখ টকালৈকে 7-in-7 অফাৰ অহা 30 জুনলৈকে আজি আহক আপোনাৰ নিকটতম টাটা মটৰ্ছৰ শ্বৰুমলৈ